Good morning, students. মই যেহেতু ক্লাছ 9-ৰ বুলাৰ ডিষ্ট্ৰিক্টৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ MCQ কৰি আছিলোঁ, গতিকে মই আজি কুৱেশ্যন নম্বৰ 16-ৰ পৰা লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 16 দিয়া আছে a প্লাছ ৰুট বি ইনটু a মাইনাছ ৰুট বি ইজ ইকুৱেলছ টু কুৱেশ্যন মাৰ্ক। আমাৰ অপশ্যন দিয়া আছে a মাইনাছ বি, অপশ্যন বি দিয়া আছে a স্কোয়ার মাইনাস b স্কোয়ার, অপশন সি দিয়া আছে a মাইনাস b স্কোয়ার আৰু অপশন ডি দিয়া আছে a স্কোয়ার মাইনাস b. So a plus root b into a minus root b, options are given a minus b, option b is given a square minus b square, option c is given a minus b square, or option c is given a square minus b. গতিকে চোৱা আমি এইটো জানো a plus root b into a minus root b, that means আমাৰ এটা ফৰ্মুলা আছিল, সবেই এইটো জানো a plus b into a minus b যদি থাকে তেতিয়াহ'লে আমি কি লিখিম a স্কোয়ার মাইনাস b স্কোয়ার, a স্কোয়ার মাইনাস b স্কোয়ার। তেতিয়াহ'লে ইয়াক আমি ৰুট a প্লাছ ৰুট b ইনটু a মাইনাছ ৰুট বিক আমি কি লিখিম a স্কোয়ার মাইনাছ ৰুট b স্কোয়ার। ইয়াত a থাকোঁতে a স্কোয়ার, b আছিল কাৰণে b স্কোয়ার, গতিকে ইয়াত a আছে a স্কোয়ার, ৰুট b আছে দুইটাতে, পিছৰখিনি ৰুট পিছৰ ৰুট b স্কোয়ার, গতিকে a স্কোয়ার মাইনাছ b ৰুট and 2 কেঞ্চেল, that means root b whole square. Root b whole square means root b square, root value 1/2. So 2 cancel koi ki hobo b to the power 1. b to the power 1 means b. So a square minus b. So option D is the correct answer. Okay. Next, question number 17. Question number 17 is a tolor kuntu bahupot rakhi noy. Which one is not a polynomial? So option A is given x cube minus root 2x square plus x plus 1. Option B is given 2 into x plus 5 plus x square. Option C is given x square root x whole square plus 5. Or option D is given 2 plus 3 by x plus 4x. গতিকে আমাক সুধিছিল তলৰ কোনটো বহুপদ ৰাখি নহয়, which one is not a polynomial. So polynomial নহ'বলৈ হ'লে আমি কি চাব লাগিব, এই আমাৰ চলক যে আছে চলকৰ পাৱাৰ ভগ্নাংশত থাকিব নালাগিব। প্ৰথম কথা হ'ল চলকৰ পাৱাৰ ভগ্নাংশত থাকিব নালাগিব, চলকৰ পাৱাৰ ঋণাত্মক হ'ব নোৱাৰিব, ঠিক আছে। গতিকে আমাৰ এই গোটেইখিনি চোৱা, ইয়াত চলক x আছে, ইয়াৰ পাৱাৰ 3, ইয়াৰ পাৱাৰ 2, ইয়াৰ পাৱাৰ 1, ইয়াত চলক নাই। ইয়াত চলক আছে, চলকৰ ইয়াত x পাৱাৰ 2, ইয়াত পাৱাৰ 1, ইয়াত চলক আছে 2x স্কোয়াৰ, ইয়াত চলক চোৱা এই চলকৰ পাৱাৰ ৰুট এক্স হোল স্কোয়াৰ হৈ আছে, গতিকে 2 and ৰুট কেঞ্চেল কৰিলে আল্টিমেটলি এইটো x হ'ব, আৰু xৰ পাৱাৰ ইয়াত 1। গতিকে এই তিনিওটা এটা বহুপদ হয়, একোটা বহুপদ হয়, কিন্তু এইটো এটা বহুপদ নহয়। কিহৰ কাৰণে, ইয়াত চোৱাচোন, ইয়াত চলক x আছে আৰু xটো আমাৰ কি হৈছে ডিনমিনেটৰ হৈ আছে। ইয়াক যদি আমি ওপৰলৈ লৈ যাওঁ তেতিয়াহ'লে আমাৰ 3 into x to the power minus 1, কাৰণ xৰ পাৱাৰ ইয়াত 1 হৈ আছে আৰু 1টো যদি ওপৰলৈ গুচি যায় -1 হ'ব। চ' 2 plus 3 into x to the power -1 plus 4x, ইয়াত xৰ পাৱাৰ নিগেটিভ হৈ আছে, গতিকে এইটো এটা বহুপদ নহয়, গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। অ'কে, দেন কুৱেশ্যন নম্বৰ 18। কুৱেশ্যন নম্বৰ 18 দিয়া আছে তলৰ কোনটো বহুপদৰ মাত্ৰা 3। Options are given 2x square plus 4x minus 5. Option B is given 3x to the power 4 plus x cube minus x square plus x plus 1. Option C দিয়া আছে 3x cube plus 2x square plus x plus 1. আৰু অপশ্যন ডি দিয়া আছে 2x into x plus 1 plus 5. আমাক কৈছিল যে which polynomial has power 3. অ'কে, কোনটো বহুপদৰ মাত্ৰা আমাক কি বুলি কৈছে 3 বুলি কৈছে, ডিগ্ৰী 3। অ'কে, which polynomial has degree 3. চ' ইয়াতে চোৱা ডিগ্ৰী আমি ক'ত চাম, ডিগ্ৰী চাম আমি চলকৰ ক্ষেত্ৰত চাম। অ'কে, ভেৰিয়েবলত। চ' অপশ্যন এত ভেৰিয়েবল x আছে, চ' xৰ ইয়াত ডিগ্ৰী কি আছে, পাৱাৰ কি হৈছে 2, ইয়াত কি হৈছে 1 হৈ আছে, গতিকে 2 and 1, ইয়াত তোমাৰ xৰ ডিগ্ৰী একচুৱেলি হায়েষ্ট পাৱাৰটোৱে আমাৰ ডিগ্ৰী হয়। চ'
ইয়াত 2 ইয়াত 1 চ' হায়েষ্ট আমাৰ 2 আছে ইয়াত চ' হায়েষ্ট 4 আছে মানে সৰ্বোচ্চ 4 আছে আৰু ইয়াত সৰ্বোচ্চ কি আছে আমাৰ এইটো কি আছিল 3x³ ইয়াত সৰ্বোচ্চ xৰ ইয়াত 3xৰ 2 ইয়াত 1 ইয়াত 0 গতিকে সৰ্বোচ্চটো কি আছে 3 আছে আৰু ইয়াক যদি আমি ব্ৰেক কৰি দিওঁ যদি মাল্টিপ্লাই কৰোঁ 2x স্কুৱেৰ 2x ইনটু x মানে 2x স্কুৱেৰ প্লাছ 2x ইনটু 1 হ'ল 2x প্লাছ 5 গতিকে ইয়াৰ সৰ্বোচ্চ 2 আছে গতিকে আমাক সুধিছিল কোনটো বহুপদৰ মাত্ৰা 3 ডিগ্ৰী 3 লাগে হুইচ পলিনমিয়েল হেজ এ ডিগ্ৰী 3 so option C is the correct answer because in this polynomial highest power is 3 so degree of this polynomial is 3 so option C is your correct answer. Okay, then question number 19 is given আমাক কি বুলি কৈছে assertion that is ukti কি বুলি কৈছে x plus 3 comma 3x square plus kx plus 6 বহুপদটোৰ এটা উৎপাদক হলে কেৰ মান হ'ব 10 assertionত কি দিয়া আছে if x plus 3 is a factor of 3x square plus kx plus 6 then the value of k is 10 and as reason is given আৰু কাৰণটো আমাৰ কি দিয়া আছে px বহুপদটোৰ উৎপাদক x minus a ৰ উৎপাদকক x minus a ৰে হৰণ কৰিলে p of a equals to কি হৈ যাব বুলি কৈছে 0 হ'ব বুলি কৈছে ঠিক আছে আমাক কি বুলি কৈছে px বহুপদটোক